हेलो फ्रेंड्स ज्योतिका मिक्स वाइटिर मैं ज्योतिका आपलोक सकलोके स्वागतम जानाइছো आशा करिছো आपलोक भाले आछे फ्रेंड्स আজি मैं आपलोকৰ ওচৰতে সুন্দৰ ডিজাইন লৈ আহিছো আপোনালোকে আগৰ কেইটামান ডিজাইন দেখিছে অপৰাজিতা ফুলৰ ডিজাইন আৰু আপোনালোকক দেখুৱাইছিলো কৃষ্ণচূড়া ফুলৰ ডিজাইনৰ এযোৰ হেজোৰ প্ৰায় সম্পূৰ্ণ হৈছে হি নিশ্চয় সম্পূৰ্ণ কাপোৰযোৰ আপোনালোকৰ ওচৰলৈ লৈ আহিম তাৰ পিছত ভাবিছো মাধৈ মালতী ডিজাইন এটা কৰিম বুলি অকনমান কৰিছো পিছে পৰা আপোনালোকক দেখুৱাম আৰু এই কাপোৰযোৰ হৈছে গুলছ ফুল অৰ্থাৎ কাঠ গোলাপ বুলি কয় বহুতে এই কাঠ গোলাপ ফুলজোপা আপোনালোকে সবৰে পৰিচিত আপোনালোকৰ ঘৰে ঘৰে হয়তো আছে বা ৰাস্তাই পথে আপোনালোকে দেখা পাইছে আমাৰ ইয়াতো আছিলে এতিয়া নাই অকনমান গলে দেখা পাওঁ কিন্তু সকলোৱে চিনি পায় আৰু বিভিন্ন ধৰণৰ কাঠ গোলাপ আছে ইয়াত মই ইয়েলো হোৱাইট কালাৰ অকনমান দিবলৈ ট্ৰাই কৰিছো এজৰ হ্যান্ডমেড মিক্স পাট কাপোৰত কৰিবলৈ ট্ৰাই কৰিছো আহক ফ্ৰেন্ডস কেনেকৈ কৰিছো সাংগৈ ডিজাইনটো আৰু মেখেলাখন কেনে লাগিছে ইয়াতে লেস ফেব্ৰিক প্ৰিন্টিং কৰিছো ফেব্ৰিক প্ৰিন্টিং কৰাৰ পিছত মাজে মাজে এটা লেস দি দিছো দেখিবলৈ ধুনীয়া লাগক বুলি আৰু আসলতে ফ্ৰেন্ডস ৰিয়েলিষ্ট মানে আমি যেতিয়া ক্যানভাসত পেইন্টিং কৰো তেতিয়া খুব ধুনীয়াকৈ কামবিলাক কৰিব পাৰি এনেকৈ কাপোৰত সেই আসল মানে ফুলৰ ৰিয়েলিষ্টিকটো উঠি নাহে আপোনালোকে ক্যানভাসত কৰিলে দেখিব এনেকুৱা ধৰণৰ হয় কিন্তু মেখেলা চাদৰত বা এনেকে কাপোৰত কৰিলে ইমানখিনি উঠাব নোৱাৰে তথাপি যিমান পাৰো অকনমান কৰিবলৈ ট্ৰাই কৰো আৰু ইয়াতে এয়া হোৱাইট কালাৰ এক্ৰিলিকৰ আৰু হালধীয়া ৰংটো ইয়াতে ব্যৱহাৰ কৰিছো আপোনালোকে চাওকগৈ কেনেকৈ কৰিছো আৰু ডিজাইনটো চাই কেনে পাইছে ধুনীয়া কমেন্ট এটা কৰিব আহক ফ্ৰেন্ডস ডিজাইনটোৰ মাজলৈ যাওঁ তো ভাবিলো মেখেলাখনত প্ৰথমতে কৰি চাওঁ হ্যান্ডমেড মিক্স পাটৰ এখন মেখেলাত এই ডিজাইনটো কৰি চাইছো আৰু কেনে হৈছে আপোনালোকে ধুনীয়া কমেন্ট এটা কৰিব আৰু এয়া কাম কৰি থকা ঠাইৰ পৰা আপোনালোকলৈ ভিডিও কৰিছো আৰু এই চাদৰখন আপোনালোকৰ নিশ্চয় মনত আছে স্ক্ৰিন প্ৰিন্টিংৰ ওপৰত ফেব্ৰিক প্ৰিন্টিং কৰা এখন ধুনীয়া চাদৰ আৰু এই কাপোৰযোৰ ভিডিও আপোনালোকক দি আছে আপোনালোকে চাব ফ্ৰেন্ডস এতিয়া ডিজাইনটো কেনেকৈ কৰিছো চাংগৈ আহক আৰু ইয়াতে কাঠ গোলাপ বুলিও কয় বহুতে আৰু এটো গুলছ ফুল বুলিও কয় আৰু এই ডিজাইনটো ট্ৰাই কৰিছো অকনমান কাপোৰ এযোৰ যদি পাৰো পিছত বনাম প্ৰথমতে মই মেখেলা এখন কৰিছিলো ফ্ৰেন্ডস এই কাগজ এখনত ধুনীয়াকৈ ফুলপা হাকি লৈছো আৰু এইখন লৈছো হোৱাইট কাৰ্বন পেপাৰ আৰু যেহেতু ৰেড কালাৰত কৰিছো তলৰ ফালৰ পৰা ইমান জিলিকি অহা নাই হোৱাইট কাৰ্বন পেপাৰখনৰ ওপৰত ধুনীয়াকৈ পাৰি লৈ এয়া কাঠ গোলাপ পাহ মই নিজে ডিজাইন কৰি লৈছো অকনমান ডাঙৰ কৰি লৈছো প্ৰথমতে সৰু পাহটোৱে লৈছিলো আকিম বুলি তিনি পাহ লৈছিলো পিছত আৰু কেপাহমান লগাই দিলো তাৰ পিছত এনেকৈ ধুনীয়াকৈ ইয়াৰ ওপৰে বুলাই দিলো ধুনীয়াকৈ আমাৰ হৈ গল কাঠ গোলাপৰ ডিজাইনটো আৰু প্ৰথমতে মই কৰিছিলো হ্যান্ডমেড মিক্স পাটৰ মানে মেখেলাখনত আৰু এই মেখেলাখনৰ ডিজাইনটো আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছো কৈছোৱে আৰু এনেকৈ ফুলপাহ ধুনীয়াকৈ আকিলৰ পিছত পেনৰ সহায়ত ওপৰত দি দিয়াৰ লগে লগে আমাৰ ফুলপাহ ধুনীয়াকৈ উঠি গল আৰু ডিজাইনটো এনেকৈ আপোনালোকে চাওক ডিজাইনটো অকন বেলেগ কৰিবলৈ চাইছো যদি কোনোবাই কৰিছে মই নাজানো মোৰ মন গৈছে কৰিবলৈ বহু দিনৰ পৰা ভাল পোৱা এটা মানে মনতে ভাবি আছিল কাঠ গোলাপৰ ডিজাইনটো কৰিম বুলি আৰু ৰঙা কাপোৰত কৰাৰ এটা ইচ্ছা আছিল সেইকাৰণে আসলতে মেখেলাখনকে প্ৰথমতে কৰিছিলো আৰু এনেকৈ গুটি ফুলপাহ আকি মানে কৰি লোৱাৰ পিছত আকিলৰ পিছত ইয়াতে আমি কালাৰ কৰিবলৈ আৰম্ভ কৰিম এতিয়া আপোনালোকক এয়া ফুলপাহ আকি হৈ গৈছে আৰু ফুলপাহ আকিলৰ পিছত চাবচোন কেনেকৈ উঠি গৈছে মিহিকৈ আৰু হোৱাইট কাৰ্বন পেপাৰ দিয়া লগে লগে মানে ধুনীয়া হয় আৰু গ্লছ ফুলৰ আপোনালোকে পাতৰ কথাও জানে দীঘলীয়া টাইপৰ অলপ পাতবিলাক আৰু ইয়াৰ কলিবিলাকো এনেকৈ ওলাই থাকে কাঠৰ যিটো ধাৰি হেতু ডাঠ হয় অলপ মানে কাঠ গছত হয় যিহেতু সকলোৱে চিনিয়ে পায় অৱশ্যে গছজোপা ইয়াৰ বিভিন্ন ধৰণৰ ৰং আছে আমি সচৰাচৰ বেছিকৈ দেখা পাওঁ বগা আৰু হালধীয়া যিটো সেয়া আমি আঙঠিও পিন্ধো নহয়নে আৰু এয়া চাক আকি ললো এতিয়া লৈছো এক্ৰিলিকৰে প্ৰথমতে লৈছো কেমেলৰ ৰংটো প্ৰথমতে হোৱাইট মানে কালাৰটো দি লৈছো হোৱাইট কালাৰটো আপোনালোকে জানে হ্যান্ডমেড মিক্স পাটত কালাৰ দিলে বহুত কালাৰবোৰ নষ্ট হয় মানে খাই পেলাই মই কৈছো খুহি যায় তাৰপিছত আমি দুই তিনিবাৰ কালাৰ কৰিব লগা হয় আৰু গুলছ ফুলটো আকিমকৈ বহুত দিনৰ পৰা ভাবি আছো যদিও কৰিব পৰা নাই যেহেতু ইয়াত অকন সময় দিব লগা হ'ব জানো ইয়াত কিছু কাম আছে সেই তথাপি প্ৰথমতে হোৱাইট কালাৰটো সহজকৈ আপোনালোকক দেখুৱাইছো
ফ্ৰেণ্ডছ এইদৰে হোৱাইট কালাৰটো দি লোৱাৰ পিছত ইয়াতে মাজত য়েল্লো দিব লাগিব। হোৱাইট কালাৰটো গছৰ পাত আৰু ফুল সকলো অংশতে দিছোঁ আৰু প্ৰথম মেখেলাখনৰ তলত 3 পাহ ডাঙৰকৈ দিছোঁ ফুল আৰু ওপৰলৈ 3 পাহ অলপ এনেকৈ সৰু সাইজত দিছোঁ। আৰু প্ৰথমতে এয়া দেখিছে এডাল মিহি ব্ৰাছৰ সহায়তে মই বগা ৰংখিনি আঁকি মানে এনেকৈ দি ল'লোঁ। দেখাত প্ৰথমতে ইমান ধুনীয়াকৈ ডাঠকৈ লাগি যায়, পিছত অলপ পিছতে একদম শুকাই পেলাই বগা মানে তাৰ কালাৰটো নাইকিয়া হৈ যায়। 3বাৰমান দিয়াৰ পিছতহে আচলতে উজ্জ্বলতাটো আহে। আৰু এনেকৈ প্ৰথমতে দি ল'লোঁ। আৰু সকলোৱে ফুলপাহ জানেই সহজ একদম ফুলপাহ। মই সহজ পদ্ধতিতে আপোনালোকক দেখুৱাইছোঁ। দেখাত খুব টান লাগিলেও সহজে হয়। এয়া ফুলপাহৰ বগাখিনি দি লোৱাৰ পিছত মাজত ধুনীয়াকৈ য়েল্লো কালাৰ দিব লাগিব। লাইট য়েল্লো কালাৰটোৱে ইউজ কৰিম। মই 2টা কালাৰ আনিছোঁ বাৰু, লাইট য়েল্লো আৰু অকণমান কাৰা য়েল্লো 2টা কালাৰে আনিছোঁ। 2টা মিক্স কৰি পেলাই মাজত দিবলৈ ট্ৰাই কৰিম। আৰু মাজৰ যিটো অংশ ৰঙা, যিহেতু কাপোৰখন লৈছোঁ মাজৰ অংশটো অকণ ৰঙাই থাকে, মই চেষ্টা কৰিম ৰঙা ফুটটো এনেকৈ নিজৰ কাপোৰখনৰ পৰা উলিয়াবলৈ। ফ্ৰেণ্ডছ এনেকৈ হোৱাইট কালাৰটো দিয়া হৈ গৈছে। এইদৰে ফ্ৰেণ্ডছ বগা কালাৰখিনি সনাৰ পিছত আমি পাতৰ অংশলৈ আহোঁ। পাতৰ অংশত ডিপ গ্ৰীণ, লাইট গ্ৰীণ, য়েল্লো এনেকৈ দিছিলোঁ। আৰু আপোনালোকে জানে কাঠগোলাপৰ ফুলৰ পাতসমূহ ডাঙৰ ডাঙৰ হয়, বহুত ডাঙৰো নহয়, এটা মিডিয়াম চাইজৰ হয়। আৰু ইয়াতে অলপ অলপ য়েল্লো এনেকৈ থাকে। আৰু এই কাঠৰ অংশটো মানে যিখিনি ডাল থাকে সেইখিনি ডালখিনি ব্ৰাউন কালাৰ অলপ ৰেড মিক্স থাকে। একদম ওচৰৰ পৰা আপোনালোকে দেখা পালে গম পাব। আৰু ইয়াতে এয়া য়েল্লো অলপমান মানে লাইনবোৰ দিবলৈ ট্ৰাই কৰিছোঁ মিহি ব্ৰাছডালৰ সহায়েৰে। এনেকৈ গোটেই ফুলপাহ কৰিলোঁ আৰু সম্পূৰ্ণ ফাইনেল লুকটো আপোনালোকক দেখুৱাম। ট্ৰাই কৰিছোঁ অৱশ্যে বৰ এটা হোৱা নাই। কেনভাছত কৰিলে হয়তো খুব উজ্জ্বল হ'লহেঁতেন, কিন্তু কাপোৰত ইমান উঠাব নোৱাৰি। তথাপিও যিমান পাৰোঁ ট্ৰাই কৰিলোঁ আৰু আপোনালোকক ফাইনেল লুকটো নিশ্চয় দেখুৱাম। ওপৰৰ ফুলপাহ এনেকৈ দেখুৱাই দিলোঁ আৰু মাজে মাজে অলপ অলপ য়েল্লো টাচ দিয়াৰ লগে লগে গোলাপ ফুলপাহৰ ডিজাইনটো মানে বহুতে গিলাচ ফুলো কয়, কাঠগোলাপো কয়, আৰু আছে নাম হয়তো। আপোনালোকৰ ফালে কি কয় নাজানো, জনাবচোন বাৰু। আৰু ক'ৰ পৰা চাই আছে জনালে ভাল পাম। আৰু এনেকৈ মাজত এয়া য়েল্লো কালাৰ টাচ দিছোঁ। দিয়াৰ লগে লগে অকণমান ফুলৰ শ্বেপটো আহিছে। অৱশ্যে ইয়াত মানে কেনভাছত কৰাহেঁতেন আৰু উজ্জ্বল হৈ আহিলেহেঁতেন। তথাপি মই ট্ৰাই কৰিম আৰু মানে ফুলপাহৰ ডিজাইন আনিবৰ কাৰণে। এইদৰে ফ্ৰেণ্ডছ মেখেলাখনৰ ওপৰৰ ফালে এনেকৈ 3 পাহ দিলোঁ আৰু তলৰ ফালে এনেকৈ ডাঙৰকৈ দিছোঁ। চাওকচোন, এয়া 4 পাহ আৰু 3 পাহ এনেকৈ দিছোঁ মেখেলাখন। যদি চাদৰ কৰা হয়, চাদৰৰ আঁচলত এনেকৈ দিয়া হয় খুব ভাল লাগিব। আৰু মাজে মাজে এটা এটা য়েল্লো আৰু হোৱাইট লেচ লগাই দিছোঁ। আৰু লেচ লগাই দিয়া কাপোৰবিলাক ভাল লাগে আজিকালি, যিহেতু চলিয়ে থাকে লেচ। যদিও মই মানে ফুলটো সদায় দেখি থকা ফুল এটা কৰিছোঁ, কিন্তু এই আঠাটোৰ সহায়ত লেচকেইটা লগাই দিলোঁ। আৰু লেচত মাইকা বা মুকুতা পিছত লগাই দিম। এতিয়া এনেকৈ লেচ লগাই চাইছোঁ মাত্ৰ। আৰু ফেব্ৰিক উইথ লেচ ৱৰ্ক হ'ল এটা ডিজাইন হ'ল। আপোনালোকে চাওক, অকণমান ট্ৰাই কৰিছোঁ গোলাপ ফুল মানে কাঠগোলাপৰ ডিজাইনটো কৰিবলৈ। কিমান পাৰিছোঁ নাজানো, আৰু অলপ উঠাব পাৰিম চাগে, কৰি থাকিলে আৰু অলপ ভাল হ'ব। তথাপি ভাবিলোঁ ইমানখিনি কৰিছোঁ যেতিয়া আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আপোনালোকেও ধুনীয়া ধুনীয়া কমেণ্ট কৰিব আৰু কেনেকুৱা ধৰণৰ আপোনালোকক ফুলৰ ডিজাইন লাগে আপোনালোকে ক'ব। যদি কোনোবাই অৰ্ডাৰ কৰোঁ বুলি ভাবে অৰ্ডাৰো কৰিব পাৰে। আৰু ফুলপাহ কিমানখিনি পাৰিছোঁ আপোনালোকে এটা কমেণ্ট কৰি জনালে ভাল পাম। ইয়াত মই কোনো ধৰণৰ গ্লিটাৰ ৱৰ্ক কৰা নাই, একদম সম্পূৰ্ণ ফেব্ৰিকৰ কাম কৰিছোঁ। ফেব্ৰিক আৰু এডাল মিহি ব্ৰাছৰ সহায়তে লেচ উইথ ফেব্ৰিক ৱৰ্ক কৰিছোঁ। লেচটো মাজত লগাই যেতিয়া এটা মুকুতা বা মাইকা লগাই দিম, তেতিয়া এটা ধুনীয়া চিকনা আহিব। আৰু ফুলপাহ এনেকৈ দি দিয়াৰ লগে লগে যদি সম্পূৰ্ণ এযোৰ চাদৰ মেখেলা কৰোঁ, সঁচাকৈ ধুনীয়া লাগিব, নহয়নে? আচলতে মই মেখেলাখন কৰিহে আজি আপোনালোকক দেখুৱালোঁ। বহুতে হয়তো কমেণ্ট কৰিব কাপোৰযোৰ ধুনীয়া লাগিছে বুলি, যিহেতু ভিডিঅ' নাচায়। যিসকলে ভিডিঅ' চাই আছে ইমান দিনে তেওঁলোকক অশেষ ধন্যবাদ জনাইছোঁ। আপোনালোকে প্ৰেৰণা দিব, আগবাঢ়ি যোৱাত সহায় কৰিব। আপোনালোকৰ ধুনীয়া ধুনীয়া কমেণ্টে আমাক উৎসাহ দিয়ে, আগবাঢ়ি যোৱাত সহায় কৰে। ফ্ৰেণ্ডছ আপোনালোকে চাওক পাতখিনি কৰিব পাৰিছোঁ নে নাই, আপোনালোকে ধুনীয়াকৈ কমেণ্ট এটা কৰিব। ফ্ৰেণ্ডছ এতিয়া কওকচোন, কাঠগোলাপৰ ডিজাইনটো চাই কেনে পালে? যদি ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ পুনৰ নতুন কাম লৈ, আকৌ অহাৰ প্ৰতিশ্ৰুতিৰে মই জ্যোতিকা সকলোৰে পৰা বিদায় লৈছোঁ। নমস্কাৰ। সকলো সুস্থ থাকক, ভালে থাকক তাৰে কামনা কৰিছোঁ।